বোৱাৰী, অ বোৱাৰী, আহা, ভাত হ'ল নহয়, ভাত বাঢ়িছো, খাই লৈ আহি আহা। ঘৰখনত যে কতনো মানুহো ইটো সিটো আহিয়ে থাকে। মানুহবোৰৰ লগত কথা পাতি তামোল এখন দিওঁতেই কোনপিনে সময় যায় গমেই নাপাওঁ। ভাতকেইটা হোৱাওঁতে 2টাই বাজেগৈ। বোৱাৰীজনী চাগে ভোকেই লাগি গৈছে। ভাত দালিবোৰ ঠাণ্ডাই হৈ যাব এতিয়া। বোৱাৰী, অ বোৱাৰী, আহিছানে? মা দিয়ক, মোৰ ভাতখিনি দিয়ক, মই ৰুমতে খাওঁগৈ। আৰু এইবোৰ কি ৰান্ধিছে মা? ইমান বেয়া দেখিছে, এইবোৰ কেনেকৈ খাম মই? বোৱাৰী, ইয়াতে খোৱাচোন, আমি দুজনী মানুহ। দুপৰীয়া ভাতকেইটা একেলগে খালে কি হয়নো? মইনো ইয়াত অকলে অকলে কেনেকৈ খাম ভাতকেইটা? দাইলতে পালেং শাক দিছোঁ আৰু মাছ দিছোঁ, আৰু মাছৰ পেটুখিনি ভাত দি ভাজি বনাইছোঁ, আৰু বাতিটোত অকণমান পায়স বনাই দিছোঁ। তুমি খাই বৰ ভাল পাবা। চি, এইবোৰ কি ৰান্ধিছে মা? শাক দিছে তাকো দাইলত, আকৌ মাছ দিছে। মই শাক খাই এনেও বেয়া পাওঁ। দাইলখিনি যদি এক্সট্ৰাকৈ বনালে হয় তেও খাই ভাল লাগিল হয়, মাছখিনি ফ্ৰাই কৰি দিয়া হয়। এইবোৰ কি মানে লেতেৰা খানা ৰান্ধিছে? তুমি এবাৰ খাই চোৱাচোন, বৰ ভাল লাগে। তুমি খাই পোৱা নাই কাৰণে বেয়া বুলি কৈছা। হ'ব দিয়ক, ৰান্ধিলে যেতিয়া আৰু খাব লাগিবই। মই ৰুমলৈকে কাঁহীখন লৈ যাওঁ। মই ইয়াত এনেকৈ বহি ভাত খাব নোৱাৰোঁ, মই ৰুমতে খাওঁগৈ। হয় নেকি? যোৱা তেনেহ'লে, কিবা লাগিলে ক'বা। এইবোৰ যিহে ৰান্ধিছে, এইবোৰ মোক এনেও বেছিকৈ নালাগে। এইখিনিকে খাবলৈ পাওঁনে নোৱাৰোঁ সেইটোও ঠিক নাই। আপুনি খাওক, মই ভিতৰতে খাওঁগৈ। অঁ যোৱা। বোৱাৰীজনীক মানুহ দৰকাৰেই নাই, তাই মোবাইল চাই চাই ভাত খাবগৈ। মইনো এতিয়া ভাতকেইটা কেনেকৈ খাওঁ? অকলে অকলে দেখোন খাবই মন নাযায়। কি কৰোঁ, খাওঁনে নাখাওঁ? এতিয়া নাখাওঁ আৰু, অকলে অকলেনো কি ভাত খাম? ৰাতিলৈ বাবা আহিব, তাৰ লগতে খাম। চাহকাপ খাই লৈনো এনে কি কৰি থাকিম? কাপোৰ কেইখনমান চিলাবলৈ দিছিল নহয়, তাকেই চিলামগৈ। নহ'লে আকৌ সময়খিনি নেযায় নোপোৱা লাগিব। কাইলৈ এইখিনি কাপোৰ ডেলিভাৰী দিব লাগিব। গোটেই কাপোৰখিনি আজি চিলাই শেষ কৰিব লাগিব। মা, আপোনাৰ পৰা মানে শান্তি নাপাম ন? এই দুপৰীয়াখন মেচিনটো কোনে চলাই থাকিবলৈ দিছে আপোনাক? ইমান খট খট মাত দি আছে, অকণমান শুবলৈ পৰা নাই। নহয় অ বোৱাৰী, অকলে অকলে এনেই থাকি বৰ আমনি লাগে, সেইকাৰণে মেচিনটোতে বহিলোহি। কাপোৰখিনি চিলালে কামটোও হ'ব, সময়খিনিও যাব। এনেও এইখিনি কাপোৰ কাইলৈ লৈ যাবহি। আজিয়ে চিলাই নিদিলে কেতিয়ানো চিলাম, সেইকাৰণে মেচিনতে বহিলোহি। যদি আপোনাৰ একো কাম বন নাই তেনেহ'লে আপুনি শুই থাকক, নহ'লে ক'ৰবালৈ ওলাই যাওকগৈ। কিন্তু এনেকৈ ঘৰখনত হুলস্থুল কৰি নাথাকিব। দুপৰীয়া সময়ত ভাত পানীখিনি খাই মানুহ অকণমান জিৰণি লয়, আপোনাৰ পৰা মানে মই অকণমান জিৰণিও ল'ব নোৱাৰোঁ। বোৱাৰী, মই এতিয়াহে মেচিনটো চলাইছোঁ, তুমি দেখোন ৰাতিপুৱাৰ পৰা ৰুমতে সোমাই আছা। তুমি জিৰণি লৈ থকা নাই কি কৰি আছিলানো? কি, মই ৰুমত থাকিলোঁ বুলি অনাপত শুইয়ে থাকিম নেকি? কি কথা ক'বলৈ আহিছে আপুনি? মানুহে ভাত পানী খাইহে অকণমান শুৱে, ৰুমত থাকিলোঁ বুলি অনাপতে শুইয়ে থাকোঁ নেকি? আপোনাক মানে কথা কৈ লাভ নাই, আহক এওঁকে ক'ম মই আপোনাৰ কথা। মই এতিয়া মেচিনটো চলাওঁতেহে অশান্তি হ'ল, অনাপতে দেখোন ৰুমটোতে সোমাই থাকে, শুই নাথাকি কি কৰিবা থাকে? ল'ৰাটোক ইমানকৈ ক'লোঁ বোলো চহৰৰ ছোৱালী আনিব নালাগে, আমাৰ গাঁৱৰ আমাৰ লগত মিলা ছোৱালী এজনীকে বিয়া পাত। সি মোৰ কথা নুশুনিলে। এইজনীক কি যাদু কৰিলে নাজানো আৰু, ল'ৰাটোৱে তাইৰ বাহিৰে কাকোৱে বিয়া নাপাতা হ'ল। আৰু এতিয়া মোৰ মৰণ হৈছে, কামততো এখনো সহায় নাপাওঁৱেই, ইপিনে আকৌ মই কৰা কামতো তাই অশান্তিহে হয়। এওঁক ক'ব লাগিব, এইখন ঘৰত আৰু মই থাকিব নোৱাৰোঁ। কেনেকুৱা যে খানাবোৰ খায়, ইপিনে আকৌ শুব নোৱাৰি, দিনে দুপৰীয়া মেচিনডাল খট মাৰি থাকিব। এনেকৈ কিবা মানুহ থাকিব পাৰে নেকি? নাথাকোঁ আৰু মই এইখন ঘৰত। এওঁক ক'ব লাগিব, মই ইয়াৰ পৰা যামগৈ, কোনোবা চহৰৰ ফালে ৰুম চুম ভাড়া লৈ থাকিমগৈ। সেনেকৈ মই থাকিব নোৱাৰোঁ দেই। আৰু এওঁ যদি মোৰ কথা নুশুনে, মোৰ মতে যদি বেলেগ ঘৰলৈ নাথাকে, তেনেহ'লে এওঁ থাকক মাকৰ লগত। মই যামগৈ মাহঁতৰ ঘৰলৈ। মোৰ মা দেউতাৰ ঘৰত কিহৰ অভাৱ আছে? সকলো আছে। মই গুচি যামগৈ, তাতে থাকিমগৈ। মা, অ' মা, মই আহি গ'লোঁ। মই জানিছিলোঁ মেচিনৰ মাত শুনি তুমি নিশ্চয় মেচিনতে বহি আছা, সেইকাৰণে মই চিধা ইয়ালৈকে গুচি আহিলোঁ। অঁ বাবা আহিলি, ব'ল হাত ভৰিখিনি ধুই আহকৈ, মই চাহ পানী কিবা অকণ বনাওঁগৈ ব'ল। নহয় ৰ'বা, মই চাহপানী পাছত খাম। এইবোৰ কি মানে কোৱাচোন? তুমি আকৌ চিলাই কাম আৰম্ভ কৰি দিলা। মই তোমাক মানা কৰিছিলোঁ ন, এইবোৰ চিলাই মেচিনৰ কাম কৰিবলৈ মানা কৰিছিলোঁ। তাৰ পাছতো তুমি এইবোৰ কাম কিয় আকৌ কৰিছা? এতিয়া আমাৰ অৱস্থা বহুত ভাল হ'ল, আগৰ দৰে আমাৰ অৱস্থা হৈ থকা নাই নহয়। এতিয়া তোমাৰ এই চিলাই মেচিনৰ পইচাই ঘৰ চলি থকা নাই নহয় মা। এতিয়া তোমাৰ ল'ৰা ডাঙৰ হ'ল, তোমাৰ ল'ৰাই এতিয়া চাকৰি পালে, আৰু চাকৰি পইচাই তোমাক মই খুৱাব পাৰোঁ, পিন্ধাব পাৰোঁ, ৰাখিব পাৰোঁ। তাৰ পাছতো তুমি এইবোৰ কিয় কৰি থাকিব লাগে? বাবা, তই জানই দেখোন, তোৰ দেউতাই ঢুকোৱাৰ পাছত আমাৰ ইনকাম কৰিবলৈ একোৱেই উপায় নাছিল, চলিবলৈ কিবা উপায় আছিল। তেতিয়া মই এই মেচিনটো চলাই ঘৰখন চলাইছিলোঁ, তোক স্কুললৈ পঠাইছিলোঁ, তোৰ অভাৱবোৰ পূৰাইছিলোঁ। এই মেচিনটো মোৰ আধা জীৱনৰ লগৰী, ইয়াক মই কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু এই মেচিনটোৰ কাৰণে আজি তই চাকৰি পোৱাৰ যোগ্য হ'লি। আৰু এতিয়া মোৰ এই কামটো একেবাৰে অভ্যাসৰ দৰে হৈ গৈছে। অভ্যাসটো সলনি কৰোঁতে অকণমান সময়টো লাগিবই ন। কিন্তু মা, এতিয়া তোমাৰ বয়স হৈছে,
তোমাক মই একো কামতেই বাধা নিদিওঁ, কিন্তু এতিয়া ইমান বয়স হ'লহি, এতিয়া এইবোৰ কাম কৰিব নালাগে নহয়। তোমাৰ কঁকাল বিষাব, ভৰি বিষাব, ইপিনে আকৌ চকু বেয়া হ'ব। দুদিনমানৰ পাছতে তোমাক চশমা দিব লাগিব, তেতিয়া কি হ'ব? মই এইবোৰ তোমাৰ কাৰণে কৈছোঁ, তুমি এইবোৰ কাম কৰিবলৈ এৰা। আৰু এতিয়া মই কেৱল তোমাৰ কথাহে চিন্তা কৰিছোঁ, তোমাৰ কথা চিন্তা কৰিয়ে তোমাক এইবোৰ কাম কৰিবলৈ মানা কৰিছোঁ, বাকী একো নহয়। বাবা, এইটো কামত মোক বাধা নিদিবিচোন। মই এইটো কাম নকৰাকৈ একেবাৰে থাকিব নোৱাৰিম, আৰু এইটো কাম এৰি দিলেহে মোৰ চকুকেইটা বেয়া হ'ব, জাননে? আৰু কি জাননে, মই যেতিয়া মেচিনটোত বহোঁ, কাপোৰ চিলাওঁ, মোৰ বহুত ভাল লাগে। নাজানো কিয়, মনটো একেবাৰে বহুত ভাল লাগি যায়। সেইকাৰণে মই এইটো কাম এৰিব নোৱাৰোঁ। মই আকৌ তোমাৰ কথা চিন্তা কৰিহে কৈছিলোঁ, তুমি যদি তেনেকৈ সুখী, তেনেহ'লে তাকেই কৰা। এওঁ মানে আকৌ আৰম্ভ হৈ গ'ল। কি যে হ'ব নহয়, শান্তি নাই। গোটেই দিনটো কেৱল খট 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 খট। এইডালৰ মাত শুনি শুনি মোৰ মূৰটো গৰম উঠি থকা হৈছে। তুমি তোমাৰ মাক সোধাচোন, এইবোৰ কাপোৰ চিলাই কাম কৰি কি প্ৰমাণ কৰিব বিচাৰিছে? নিজৰ খৰচ নিজে উলিয়াওঁ, এইটোকে দেখাব বিচাৰিছে নেকি? তাৰমানে তুমি আৰু মই তোমাৰ মাক বহুত কষ্টত ৰাখিছোঁ, খাবলৈ নিদিওঁ, পইচা লাগিবলৈ নিদিওঁ, বস্তু আনি নিদিওঁ। সেইকাৰণে তেওঁ এইবোৰ কাম কৰি পইচা উপাৰ্জন কৰি নিজৰ খৰচ নিজে উলিয়াইছে। এইবোৰকে প্ৰমাণ কৰিব বিচাৰিছে, মানুহৰ আগত এইবোৰকে দেখাব বিচাৰিছে। মমী, এইবোৰ তুমি মাক কি কথা কৈছা? মাৰ লগত এনেকুৱা ব্যৱহাৰত কথা পাতি নেকি? তুমি কি কথা কৈছা নিজে বুজি পাইছানে নাই? শুনা, মই তোমাক এটা কথা স্পষ্টকৈ কৈ দিওঁ, তোমাৰ ভাল লাগিলেও লাগক, বেয়া লাগিলেও লাগক, মোৰো ক'ব লগা নাই। তোমাৰ মায়ে গোটেই দিনৰ দিনটো এইডালকে চলাই থাকে। মোৰ এইডালৰ মাতটো শুনি শুনি মোৰটো গৰম উঠি যায়। অকণমান সময় ৰেষ্ট ল'ব নোৱাৰোঁ, অকণমান সময় শুব নোৱাৰোঁ। এইখন ঘৰত মই শান্তিত থাকিব বিচাৰোঁ। এইবোৰ মাত শুনি শুনি মোৰ অশান্তি হৈ গৈছে। 5 মিনিট যদি জিৰণি ল'বলৈ ধৰোঁ, তেতিয়া এওঁ এইবোৰ আৰম্ভ হৈয়ে যায়। দুপৰীয়া মানুহ ভাত পানী খাই অকণমান শুৱে, কিন্তু এওঁ সেইবোৰ নাই। কেৱল মেচিনটো খট 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 বজাই থাকিব। নিজে যে অশান্তিত দিন পাৰ কৰিছে, মোকো শান্তিত থাকিবলৈ নিদিয়ে। আচলতে মই বুজি পোৱা নাই, এওঁ এইবোৰ কিয় কৰি থাকে? কি প্ৰমাণ কৰিব বিচাৰিছে এইবোৰ কৰি কৰি? এইবোৰ ফাল্টু কাম কৰি কেইটকা ইনকাম কৰি পাইছে? কেইটকা ইনকাম হয় এইবোৰ কামৰ পৰা? এটা কথা মই তোমাকো কওঁ আৰু তোমাৰ মাকো কওঁ, আজি ঘৰলৈ আলহী আহিব। সেই আলহীবোৰৰ আগত এইবোৰ ডাউন মাৰ্কেটৰ কাম আৰম্ভ কৰি নিদিব। এইবোৰ একদম লুকুৱাই থ'ব, কোনোবা এটা ৰুমত দৰ্জা মাৰি তালা মাৰি থৈ দিব। তোমাৰ মাক তুমি বুজাই দিবা, এই মেচিনটো আৰু এইবোৰ ফটা চিগা কাপোৰবোৰ আঁতৰ কৰি থ'বলৈ দিবা। এইবোৰ যদি তেওঁলোকে দেখে, এইবোৰ ডাউন মাৰ্কেট যদি মোৰ ঘৰত আহি তেওঁলোকে দেখা পায়, তেনেহ'লে মোৰ একেবাৰে ইজ্জত নাইকিয়া কৰি দিব তেওঁলোকে। মোৰ এটা ষ্টেণ্ডাৰ্ড আছে, সেই ষ্টেণ্ডাৰ্ডটো যদি মিলি ৰাখিব পাৰে, তেনেহ'লে কাইলৈ তোমাৰ মাক ৰুমত থাকিবলৈ দিবা, আৰু যদি নোৱাৰে ঘৰৰ পৰা ওলাই যাবলৈ দিবা। আলহী যোৱাৰ পাছত ঘৰত সোমাবলৈ দিবা। মমী, এইবোৰ তুমি কি কথা কৈ আছা? একদম মুখ চম্ভালি কথা ক'বা। মোৰ মাৰ কাৰণে আৰু মোৰ মাৰ কামটোৰ কাৰণে তোমাৰ মুখৰ পৰা আৰু এষাৰো কথা নোলাই যাতে, নহ'লে এতিয়াই কথা বেয়া হৈ যাব। কথা বেয়া হৈ যাব? তুমি মোক কি কথা বেয়া কৰি দেখাবা হা? এনেও মই তোমাক বহুত দিনৰ পৰা কথা এটা কম বুলি ভাবি আছিলোঁ। মই তোমাৰ মাৰ লগত একেটা ঘৰতে এই মেচিনটোৰ সৈতে থাকিব নোৱাৰোঁ। অনাপত তোমাৰ ঘৰ এই খিট 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 মিউজিকটো মোৰ হজম নোহোৱা হৈছে। মই এডাল মিউজিকৰ লগত থাকিব নোৱাৰোঁ। মই বেলেগত যামগৈ, আৰু তুমি মোৰ লগত ওলাবা। এইখন ঘৰত আমি নাথাকোঁ আৰু। বোৱাৰী, এইবোৰ তুমি কি কথা কৈছা? তোমালোক ক'লৈ যাবাগৈ? তোমালোক গ'লেগৈ মই অকলে অকলে কেনেকৈ থাকিম ইয়াত? কেলে আপোনাৰ মেচিনটো থকা নাই? আপুনি আপোনাৰ মেচিনটোৰ লগতে থাকিব, আমি নাথাকোঁ আপোনাৰ লগত। চিহ, তোমাৰ দেখোন মান সন্মান অকণো নোহোৱা হৈ গ'ল। ডাঙৰ মানুহৰ লগত কেনেকৈ কথা ক'ব লাগে তুমি সেইটো পাহৰি গ'লা। মোৰ সন্মুখত তুমি মোৰ মাৰ লগত এনেকুৱা ব্যৱহাৰত কথা নাপাতিবা, বুজিছা? আৰু মই তোমাক এটা কথা কৈ দিওঁ, আজিয়ে তোমাক মই লাষ্ট ৱাৰ্ণিং দিলোঁ। আজিৰ পাছত যদি তুমি মোৰ মাৰ বিষয়ে এটাও বেয়াকৈ কোৱা, বা মোৰ মাক যদি বেয়া ব্যৱহাৰ কৰা, মোতকৈ বেয়া কোনো নহ'ব কিন্তু। আৰু কি কৈছা? মোৰ মা আৰু মেচিনটোক ইয়াত এৰি তুমি বেলেগলৈ যাবাগৈ, আৰু মোকো লৈ যাবা। মই এইখন ঘৰ এৰি মাক এৰি কলৈকো নাযাওঁ। তোমাৰ যদি যাবলৈ মন আছে, তেনেহ'লে তুমি একেবাৰে যাবাগৈ, মোৰ ক'ব লগা নাই। বাবা, এইবোৰ তই কি কথা কৈছ? বোৱাৰীক কিয় তেনেকৈ কৈছ? বোৱাৰী, যোৱা, তুমি ভিতৰত শুই থাকাগৈ যোৱা। মই আৰু মেচিনটো নচলাওঁ আৰু। মানে আজি মই গম পাইছোঁ তোমাৰ চাগে গাটো বেয়া ন, সেইকাৰণে তুমি মোক তেনেকৈ কৈছা। একো নাই দিয়া, যোৱা আৰাম কৰাগৈ যোৱা। বোৱাৰীজনীয়ে মোক কিমান ধ্যান ৰাখে জাননে? গোটেই দিনটো মোৰ খবৰ লৈ থাকে, আৰু তই তাইকে তেনেকৈ ক'বলৈ আহিছ? মা, তুমি মনে মনে থাকা। মই সকলো জানো। এওঁ তোমাক অকণো সন্মান নকৰে, আৰু মৰম চেনেহৰ কথাটোতো দূৰৰ কথা, অকণো নেমানেও। যেতিয়া তেতিয়া যি টি ব্যৱহাৰ কৰি দিয়ে। কেৱল গাত লগাই লগাই কথা কয় আৰু গালি পাৰি থাকে। তুমিয়ে এওঁক মূৰৰ ওপৰত তুলি ৰাখিছা। আচলতে তোমাৰ কাৰণে এওঁ ইমান সাহ পাইছে। ভালদৰে তোমাক কেতিয়াবা এওঁ কথা কৈ পাইছেনে? ভাল মৰমেৰে তোমাক মাত এষাৰ দি পাইছেনে? আৰু মই একো বুজি নাপাওঁ বুলি নাভাবিবা, মই সকলো বুজি পাওঁ। মনে মনে চাইহে থাকোঁ। আজিলৈকে মই কাকো একো মাত দিয়া নাছিলোঁ, কাৰণ কিয় জানানে? মই ভাবিছিলোঁ সকলোৱে ঘৰত অকণমান কাজিয়া খেলি মেলি থাকেই, আৰু আমাৰ ঘৰতো আছে, সকলো ঠিক হৈ যাব। কিন্তু আজি এওঁ কি কৈছে শুনিছানে? তোমাক আৰু তোমাৰ মেচিনটোক এৰি মই যাবগৈ লাগে, ইমান সহজ। আৰু মমী, তুমি মোৰ মা কামটোক কি বুলি কৈছা? ডাউন মাৰ্কেট। তোমাৰ পৰা এইখিনি আশা কৰিছিলোঁ, ইয়াতকৈ বেছি একো আশাই কৰা নাছিলোঁ। জানানে কিয়? কাৰণ তুমি কেতিয়াও কামেই কৰি পোৱা নাই। তুমি কি জানিবা কামৰ ভেলুৰ?
জীৱনত যদি কেতিয়াবা কাম কৰি পালা হয় তেতিয়া বুজি পালা হয়। ঘৰত থাকোঁতে এগালমান চাকৰ বাকৰ আছিল যে সিহঁতৰ হাতনে সকলো কাম কৰাইছিলা। তুমিতো ধনী মানুহৰ ছোৱালী বুলি আজাদিতে বহি খাইছিলা, আৰু এইখন ঘৰলৈ মোৰ লগত বিয়া হৈ আহিলা, ইয়াতো মোৰ মাক তুমি চাকৰণি বনাই পেলালা। তুমিতো আজিলৈ এখনো কাম কৰিয়ে পোৱা নাই। তুমি যদি মোক চাকৰি নকৰাৰ আগতে লগ পালা হয় মোলৈ চাগে কেতিয়াও বিয়াই নহলা হয়। মোৰ মায়ে দৰ্জী কৰে বুলি, কিন্তু মই যে চাকৰি কৰোঁ সেইকাৰণে তুমি মোলৈ বিয়া হ'লা। মই সেইটো কথা ভালদৰে বুজি পাওঁ। কাম নকৰা মানুহে কামৰ মূল্য কি বুজি পাব? কামৰ মূল্য যদি কাৰোবাক সুধিবলৈ মন যায় তেনেহ'লে মোৰ মাক সুধিবা, কামক কিমান সন্মান কৰে, কামৰ মূল্য কিমান বুজি পায়। বোৱাৰী, যিবোৰ কাম বা যিবোৰ মানুহক লগত লৈ বা যিবোৰ কামৰ আশ্ৰয় লৈ আমি জীৱনত আগুৱাই যাওঁ, সেই মানুহবোৰক সেই কামবোৰক আমি কেতিয়াও এৰিব নালাগে। সেইবোৰক আমি সন্মান কৰিব লাগে। বোৱাৰী, তুমি আজি যিটো বস্তুক ডাউন মাৰ্কেট বুলি কৈছা, খিটখিট কৰি থাকে বুলি কৈছা, সেইটোৱে মোৰ পৰিচয়, আৰু সেইটোক লৈ মই জীৱনত আগুৱাই আহিছোঁ। সেইটোক মই কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু কেতিয়াও এৰিব নোৱাৰোঁ। বুজি পালা? এই মেচিনটোৰ কাৰণে মই আজি এইখিনি কৰিব পাৰিছোঁ। এই মেচিনটোৰ কাৰণে তুমি মোক এজন ছাকচেছফুল মানুহ হিচাপে পাইছা। চাকৰি কৰা ল'ৰা এজনৰ লগত যে আজি তুমি বিয়া হৈ আহিছা, সেইটো এই মেচিনটোৰ কাৰণেই সম্ভৱ হৈছে। মোৰ মায়ে গা ঘাম পেলাই পেলাই মোক কষ্ট কৰি এইখিনি পোৱাইছে, আৰু মাৰ লগতে এই মেচিনটো সমানেই কষ্ট। কাম কামেই হয়, সৰু ডাঙৰ বুলি একো কথা নাই, আৰু কৰ্ম সকলোতকৈ ডাঙৰ হয়, ধৰ্মতকৈও ডাঙৰ। কাম কি হয় এইটো কথা সেইজন মানুহক সোধা যিজন মানুহে নিজে কষ্ট কৰি জীৱনত আগুৱাই গৈছে, নিজৰ খৰচ নিজে উলিয়াইছে, নিজৰ পৰিয়ালটো পুহি ৰাখিছে। সেইজন মানুহক সোধা কাম কি। কামত কোনো সৰু ডাঙৰ নাই, বুজিছা? কিন্তু এইবোৰ কথা তুমি কেতিয়াও বুজি নোপোৱা। কিয় জানানে? কাৰণ তুমি জীৱনত কাৰো সন্মান কৰিও পোৱা নাই আৰু একো কামো কৰি পোৱা নাই। তোমাৰতো ষ্টেণ্ডাৰ্ড লেভেলৰহে কথা, তোমাকতো ষ্টেণ্ডাৰ্ডহে লাগে। বাকী যিয়ে নহওক, তুমি এজনী মডাৰ্ণ ছোৱালী, তোমাৰ লগৰবোৰো বহুত ষ্টেণ্ডাৰ্ড, হাই কোৱালিটিৰ ফ্ৰেণ্ড আছে তোমাৰ। কেতিয়াবা সময় পালে দুখীয়া মানুহৰ ঘৰত গৈ চাবা, তেওঁলোকে দুবেলা দুমুঠি খাবৰ কাৰণে কিমান কষ্ট কৰিছে, কিমান কাম কৰিছে। যেতিয়া তুমি ভালদৰে বুজি পাবা তেতিয়া তুমি এনেকুৱা ব্যৱহাৰ কাকোৱে নোকোৱা। মোৰ মাটো দূৰৰে কথা। আৰু এটা কথা কওঁ, কাণ খুলি শুনি লোৱা, মোৰ মা মোৰ কাৰণে সকলোতকৈ ডাঙৰ। তুমি যদি মোৰ মাৰ লগত সদায় এনেকুৱা ব্যৱহাৰ কৰি থাকিম বুলি ভাবিছা তেনেহ'লে তুমি এইখন ঘৰত থকাটো মই নিবিচাৰোঁ, আৰু মই তোমাৰ লগত যাম বুলি কেতিয়াও নাভাবিবা। মোৰ মাৰ কাৰণে মই তোমাৰ দৰে 10জনী ছোৱালীক এৰিবলৈ প্ৰস্তুত আছোঁ। তাৰমানে তুমি কি ক'বলৈ বিচাৰিছা? মই নহ'লেও তুমি থাকিব পাৰিবা? এতিয়ালৈ কি তুমি বুজিয়ে পোৱা নাই নেকি? তোমাৰ যদি এইখন ঘৰৰ পৰা যাবলৈ মন গৈছে তেনেহ'লে তুমি অকলে যোৱা, আৰু যি ওলাই যাবা যাবাই। এইখন ঘৰলৈ দ্বিতীয়বাৰ ঘূৰি আহিম বুলি নাভাবিবা। মই তোমাক ডিভোৰ্চ দিব পাৰিম, বুজিছা? যোৱা, তোমাৰ যদি ওলাই যাব মন গৈছে অকলে অকলে যোৱা, মই তোমাৰ লগত যোৱাত নাই। বাবা, তই পাগল হৈছ নেকি? এইবোৰ কি কথা কৈছ? ইমান সৰু সৰু কথাত মানুহে ডিভোৰ্চ দিয়াৰ কথা কয় নেকি? তই দেখোন বহুত ওপৰলৈ উঠি গলি। মা, মম্মীয়ে যদি তোমাৰ লগত এনেকুৱাই ব্যৱহাৰ সদায় কৰি থাকে, তোমাক যদি অকণো সন্মান নকৰে, অকণো নামানে, মই তোমাক কাৰো কাৰণে এৰিব নোৱাৰোঁ। তোমাৰ লগত যদি এই ভাল ব্যৱহাৰ নকৰে তেনেহ'লে এইখন ঘৰত তাই থকাৰো কোনো দৰকাৰ নাই। তাই যাবলৈ পাৰে, য'তে মন যায় ত'তে যাব পাৰে, মোৰ ক'ব লগা নাই। তুমি যদি ডিভোৰ্চ ল'ব বিচাৰিছা তেনেহ'লে মই হাঁহি হাঁহি তোমাক ডিভোৰ্চ দিবলৈ প্ৰস্তুত আছোঁ। আচলতে মই কথাটো তেনেকৈ কোৱা নাছিলোঁ নহয়। মোৰ ভুল হৈ গ'ল, মই তেনেকৈ ক'বই নালাগিছিল। মই যদি এনেকৈ ঘৰৰ পৰা গুচি যাওঁগৈ মোৰ দেখোন বহুত বদনাম হ'ব, আৰু ঘৰত মাহঁতেও দুখ পাব, আৰু বৌহঁতে মোক হাঁহিব। মই তুমি ক'লেহে যাম বুলি কৈছিলোঁ, অকলে অকলে মই ইয়াৰ পৰা ক'লৈ যামগৈ? মা, মোৰ ভুল হৈ গ'ল দিয়ক। মই এনেকৈ ক'ব নালাগিছিল আপোনাক। কিয় জানো খং উঠি গ'ল, মোক ক্ষমা কৰি দিয়ক মা। আচলতে মই কেতিয়াও কষ্ট কৰিয়ে পোৱা নাই, একো কামেই কৰি পোৱা নাই। সকলো কাম বেলেগেই কৰি দিয়ে, আৰু ইয়াত অহাৰ পাছত সকলো কাম আপুনিয়ে কৰি দিয়ে। মই কেতিয়াও কাম কৰিবলৈ চান্সেই পোৱা নাই, সেইকাৰণে মই বুজিয়ে পোৱা নাছিলোঁ। যেতিয়াই যি বস্তু দৰকাৰ হৈছিল এবাৰ কোৱাৰ পাছতেই দেউতাই বা দাদাহঁতে মোক হাততে আনি দিছিল। মই কেতিয়াও একো বস্তুৰ কাৰণে কান্দিব লগাই হোৱা নাই, একো বস্তুৰ অভাৱেই পোৱা নাই, আৰু পইচা পাতি কেতিয়াও ভেলুৱে বুজি নাপালোঁ। যেতিয়াই যিমান খৰচ কৰিবলৈ মন যায় সিমানেই খৰচ কৰি দিওঁ। সেইকাৰণে মই আপোনাক আৰু আপোনাৰ কামটোক বহুত বেয়াকৈ কৈছিলোঁ। মই বুজি পাব লাগিছিল মোৰ মানুহজনক। সেইটো অৱস্থাত মই কাৰ কাৰণে পাইছোঁ? মই সদায় দুখীয়া মানুহবোৰক বেয়া পাইছিলোঁ, দুখীয়া মানুহবোৰক ঘৃণা কৰিছিলোঁ, লেতেৰা বুলি হাঁহিছিলোঁ। আচলতে মই বুজি পাব লাগে, মানুহক কেতিয়াও মই সন্মানেই কৰা নাছিলোঁ, আৰু সেইটো আপোনাৰ লগতো কৰিলোঁ। মই সদায় ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি চলা ছোৱালী, সেইকাৰণে সৰু সুৰা কাম কৰা মানুহক মই একো অকাত নাইকিয়া মানুহ বুলিয়ে ভাবিছিলোঁ। মই আজি ইমান ধুনীয়া মানুহ এজন যে পাইছোঁ, সেইজন আপুনিয়ে মোক দিছে। মই সেইটো কথা বুজি পাব লাগিছিল। মোক ক্ষমা কৰি দিব মা, মই আৰু আগলৈ এনেকুৱা ভুল কেতিয়াও নকৰোঁ। আপোনাৰ কামটোক মই কেতিয়াও নাহাঁহোঁ। একো কথা নাই বোৱাৰী, তুমি মোৰ পেটৰ সন্তান, তুমি মোৰ নিজৰ ছোৱালীৰ দৰে। তোমালোকেতো যি টি ভুলেই কৰিব পাৰা, শুধৰাই দিয়া দায়িত্ব আমাৰ। কিন্তু তোমাৰ কথাবোৰৰ পৰা মই অকণো বেয়া পোৱা নাই, মোৰ অকণো বেয়া লগা নাই। আচলতে তুমি ধনী মানুহ ঘৰৰ ছোৱালী যে, তুমি এইবোৰ কথা বুজি নোপোৱাটো একেবাৰে সাধাৰণ। মই তোমাৰ মাৰ দৰে,
নহয়, মই তোমাৰ নিজৰ মা। মই তোমাক কেতিয়াও ভুল বুজি থাকিব নোৱাৰোঁ আৰু ক্ষমা কৰিও দিব নোৱাৰোঁ, কাৰণ মই তোমাক একো বেয়াই পোৱা নাই। কি ক্ষমা কৰি দিম? আৰু বাবা, তই যি আজিয়ে কলি বোৱাৰীক এইখন ঘৰৰ পৰা ওলাই যোৱাৰ কথা বা ডিভোৰ্চ দিয়াৰ কথা, আজিৰ পাছত যদি তোৰ মুখত ডিভোৰ্চ শব্দটো আহিল বা বোৱাৰীক যদি ঘৰৰ পৰা ওলাই যা বুলি ক, তোৰ কিন্তু কথা বেয়া হ'ব। মনত আছে নহয়, সৰুতে ৰাস্তাত আঁঠু কঢ়াই পিটন দিছিলোঁ, আকৌ সেইটো শাস্তি পাবি। তই যিমান ডাঙৰ হ'লেও, যিমান চাকৰি কৰিলেও, তই মোৰ কাৰণে সেই সৰু ল'ৰাটোৱে হৈ আছ, মোৰ নিজৰ সন্তান। তোক মই সকলো কৰিব পাৰোঁ। একদম আঁঠু কঢ়াই চিকনি লৈ ঠিক কোবাম, তেতিয়া ডিভোৰ্চ দিয়াৰ কথা ওলাই যাব মনৰ পৰা, গম পাবি। নকওঁ দিয়া মা, সেই শাস্তিও ল'বলৈ নাই আৰু এইবোৰ কথা ক'বলৈও নাই। কিন্তু এওঁ তোমাক তেনেকৈ ব্যৱহাৰ কৰাৰ কাৰণেহে মোৰ বেয়া লাগিল। বোৱাৰীয়ে কৈছে নহয়, আজিৰ পৰা বোৱাৰী আৰু তেনেকুৱা ভুল কেতিয়াও নকৰে। যা, মুখ হাত ভৰি হাত ধুই আহগৈ, মই চাহ বনাওঁগৈ, একেলগে বহি চাহ খাম। নহয় মা, আপুনি কাপোৰ চিলাওক, যিমানখিনি কাম বাকী আছে সেইখিনি কৰক, মই চাহ বনাই আনোগৈ। আৰু আপুনি মোক মেচিনটো শিকাই দিব লাগিব। মইনো ঘৰত বহি বহি এনেই মোবাইলটো চাই কি কৰি থাকিম? আপোনাৰ লগত কাপোৰ এটা দুটা চিলালে মোৰো ভাল লাগিব। কিয় নিদিম? তোমাক কাম শিকোৱা মোৰ দায়িত্ব, মই চব কাম শিকাম তোমাক। ঠিক আছে, আপুনি কাপোৰ চিলাওক, মই চাহ বনাই আনোগৈ।